কিতাপখন ইমেজ ফ্ৰম মাই গ্ৰাণ্ডপা 2 এইখন চিকুৱেলৰ ধৰণে হয় কিন্তু আৰু আহিব। এই কিতাপখনত আপুনি পঢ়িলে গম পাব যে বিভিন্ন ধৰণৰ গল্প আছে, মোৰ আটাৰ সৰুকালৰ গল্প, আৰু লগতে বেলেগ বেলেগ দেশৰো আছে। এটা আছে জাপানিজ টি চেৰেমনি, সৰোজিনী নাইডুৰ কথাও আছে, আৰু বেলেগ বেলেগ আছে যে মই স্কুলত কৰাও বস্তু আছে। আজি মোৰ মনটো উচপিচ হৈ আছে, ইমান কেমেৰা আছে, মাইক আছে, প্ৰথমবাৰ এনেকুৱা হৈছে, কিন্তু খুব ভাল লাগিছে। আৰু তোমাৰ এই কিতাপখন প্ৰথম কিতাপখন লিখোঁতে সেইটো মোৰ ইমেইল আইডি এটা বনাইছিলে মায়ে, আৰু মই মোৰ দেউতাৰ আইপেডটো ইউজ কৰিছিলোঁ অনলাইন ক্লাছ চলি থাকোঁতে। মই সকলোৰে পৰা ইমেইল পাইছিলোঁ, কিন্তু খালি এজনে আছিলে মোক যোনে ইমেইল এতিয়ালৈ দিয়া নাছিলে, সেইজন আছিলে আটা। মই আটাক সুধিলোঁ তুমিও দিয়া কিবা এটা, তাৰপিছতে ষ্টাৰ্ট হ'ল ইমেজ ফ্ৰম মাই গ্ৰাণ্ডপা। ষ্টুডেণ্টবিলাকক কিতাপ লিখিব দিয়ে, গতিকে তাই দুখন কিতাপ লিখিছে তাতে। এখন হ'ল ডেঞ্জাৰ, মানে সেইখন আজিৰ পৰা 50 বছৰ পিছত স্কুলত কি হ'ব। 50 বছৰ পিছত ল'ৰা ছোৱালী বাইকত আহিব আকাশেদি উৰা, আৰু এক্সকাৰ্ছনত মই যাব আউটাৰ স্পেচ, সেইটোৱে লিখিছিলে। গতিকে সেইটো এটা আচৰিত কথা, আৰু তাহাঁতে সেনেকৈ ভাবিছে পৃথিৱীখন কিমান চেঞ্জ হৈ আছে নহয়। শিক্ষণীয় বিষয় সৰোজিনী নাইডুৰ বিষয়ে লিখিছে, তেওঁ পঢ়া শুনা, তেওঁৰ লগত মহাত্মা গান্ধীৰ কেনেকুৱা ধৰণৰ যোগাযোগ ভাৰতীয় কৰি থাকোঁ, কিন্তু জাপানৰ যিটো চাহক কেন্দ্ৰ কৰি যেনেকুৱা ধৰণৰ ঘৰুৱা অনুষ্ঠান এটা